আসসালামু আলাইকুম। আজি হৈ গ'ল 9 নম্বৰটো ৰোজা আৰু মই আসৰ নামাজ পঢ়িবলৈ লোৱাৰ পৰা ভিডিঅ' ষ্টাৰ্ট দিছোঁ। নামাজ পঢ়ি উঠি মই এতিয়া আহি গ'লোঁ ইফতাৰ বনাবলৈ। আজি ইফতাৰীত এটা স্পেচিয়েল বস্তু বনাম, সেইটো হৈছে কাচকলৰ পকৰি। কাচকলৰ পকৰি কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। মই পিছে বহুত বেছি ভাল পাওঁ কাচকলৰ পকৰি খাই। আৰু এতিয়া মই কাচকলৰ পকৰি বনাবৰ কাৰণে কাচকল লৈছোঁ 2টা আৰু লৈছোঁ এটা আলু। সেইখিনি মই কুকাৰত বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত এখন এনেকুৱা প্লেট লৈছোঁ, তাতে উলিয়াই লৈছোঁ আৰু তাত মই দিছোঁ অকণমান পিঁয়াজ আৰু অকণমান আজৱাইন দিছোঁ আৰু অকণমান দিছোঁ মই হালধি গুড়ি, তাৰপিছত নিমখ দিছোঁ সোৱাদ অনুসৰি। তাৰপিছত মই দি দিম ইয়াতে জিৰা ধনিয়া গুড়ি আৰু অকণমান ৰেড চিলি পাউডাৰ আৰু তাৰপিছত মই দি দিম অকণমান বেচন। আৰু এই গোটেইখিনি বস্তু দিয়াৰ পিছত মই ভালদৰে মিক্স কৰি ল'ম। বেচনটো দিলে খুব ধুনীয়াকৈ বাইণ্ডিঙো হৈ যাব, লগতে পকৰিকেইটা ক্ৰিস্পি হ'ব। সেইটো কাৰণে বেচনটো আমি দিব লাগিব। আৰু এতিয়া মই ভালদৰে মিক্স কৰি লৈছোঁ আৰু কেৰাহীত তেল গৰম হ'বলৈ কাৰণে থৈ দিছোঁ, কাৰণ গৰম তেল লাগিব পকৰি ভাজিবৰ কাৰণে। আৰু এতিয়া এটা এটাকৈ মই এনেদৰে দি গৈছোঁ। আৰু গেছটো মই মিডিয়াম ৰাখিছোঁ, কাৰণ বেছি হাই কৰি দিলে জ্বলি যাব পটককেনে, অকণমান মিডিয়াম ৰাখিছোঁ। আৰু এতিয়া মই যিমানখিনি জোৰে তেলখিনিত সিমানখিনি পকৰি ইয়াতে দি দিম। এইটো বিভিন্ন ধৰণে শ্বেপ দিবও পাৰে, আলু চপ নিচিনাকৈও বনাব পাৰে, কিন্তু মই এনেকুৱা পকৰি শ্বেপে দিছোঁ, কাৰণ ভাবিছোঁ যে পকৰি বনাম, সেইকাৰণে পকৰি শ্বেপ দিছোঁ। আৰু খাবলৈ টেষ্টি আছিলে, ক্ৰিস্পিও হৈছিলে। যদি আপোনালোকে ক্ৰিস্পি বনাব বিচাৰে তেনেহ'লে বেচনটো দিবই। আৰু এতিয়া মই গোটেইকেইটা ছাইড ভালদৰে ভাজি লৈছোঁ, নহ'লে এটা ছাইড ৰঙা নহ'ব যে, সেইটো কাৰণে গোটেইকেইটা ছাইড মই ভালদৰে ৰঙা কৰিলোঁ। আৰু এতিয়া ধুনীয়াকৈ এখন প্লেটত কাগজ এখন দি মই নমাই লৈছোঁ, তেতিয়া এক্সট্ৰা তেলটো টোক খাই যাব। আৰু এইফালে আমাৰ পকৰি ৰেডি হৈ গ'ল। আৰু আজি 2খন প্লেট আহিছিলে, তাকে বোলো দেখাওঁ আপোনালোককো ইফতাৰী প্লেট। আজি আমাৰ ইফতাৰী একদম ভৰ্তি হৈ গৈছেগৈ ঘৰ। বাৰু যি কি নহওক আলহামদুলিল্লাহ। ইফতাৰ কৰি উঠি মই নামাজ পঢ়িলোঁ, কোৰাণ শ্বৰীফ পঢ়িব আছিলে, এটা পাৰা শেষ কৰিব আছিলে, সেয়া কৰিলোঁ। কৰি এতিয়া মই তছবি লৈ আছিলোঁ। তাৰপিছত এইফালে আহি গ'লোঁ মই ৰাতি খানা বনাবলৈ। আজি বনাম মাছৰ তৰকাৰী, ফুলকবি আৰু আলু বিলাহী দি মাছ তৰকাৰী বনাম। তাৰ কাৰণে প্ৰথমে মাছখিনি পূৰা ভাজি লৈছোঁ টানকৈ। ৰঙাকৈ ভাজি ল'লে তৰকাৰীত দিলে খুব ভাল হয় খাবলৈ। আৰু এইফালে ফুলকবি আলু চব এনেকৈ মজাই লৈছোঁ। তৰকাৰী বনালোঁ, তাৰপিছত মই নামাজ আদায় কৰিলোঁ, তাৰপিছত মই ভাতো খালোঁ। খাই বৈ এতিয়া শুবলৈ বুলি আহিছোঁ। আৰু লগতে মই লৈ লওঁ তছবিটো, কিয়নো মই টোপনি অহালৈকে তছবিটো গৈ থাকিব পাৰোঁ। তো আজি মিনি ব্লগত ইমানেই আছিলে, আকৌ লগ পাম।